পৰা আমি পোনে জানিবলৈ যত্ন কৰিম আমি কৰম পৰৱ চলি আছে বৰ্তমান বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ বিভিন্ন সমাজৰ জাতি জনগোষ্ঠীৰ গামোচাসমূহ ব্যৱহাৰ হৈছে প্ৰায়বিলাক আমি চিনি পাওঁ আৰু কিছু সংখ্যক আমি ধৰিব পৰা নাই যেনেধৰণে বৰ্তমান বেছিকৈ ব্যৱহাৰ হৈছে আমাৰ ৰঙা গামোচা এটা যিটো আমি প্ৰায় দেখিবলৈ পাওঁ পূজা পৰ্বত পূজাৰীবিলাকক দান দিয়া ধৰণৰ সেইটো জেগাত দেখিবলৈ পাওঁ গতিকে এই গামোচাটোৰ বিষয়ে আপুনি অকণমান জনাব নেকি কেনেধৰণে এই সমাজখনত আহিলে গামোচাটো হয় এই গামোচাৰ বিষয়ে ক'বলৈ গ'লে আমি সৰুৰ পৰা দেখি আহিছোঁ আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰি আহিছে এই ৰঙা গামোচা বা যাক আমি সাধাৰণতে মানে আমাৰ বঙালীসকলে ব্যৱহাৰ কৰে বা বিহাৰী সম্প্ৰদায়ৰ মানুহে ব্যৱহাৰ কৰা আমি দেখি আহিছোঁ আৰু সেইকাৰণে বোধ কৰোঁ আমাৰ যিসকল আদিবাসী জনগোষ্ঠী তেওঁলোকে আগতে নিজেই কাপোৰ বব জানিছিল কিন্তু অসমত আহি চাহ বাগিচাত নিয়োজিত হোৱাৰ কাৰণে তেওঁলোকৰ সেই আগৰ এইবিলাক অভ্যাস এৰিলে গতিকে নিজে কাপোৰ বব পৰা সম্ভৱ নহ'ল তাৰ কাৰণে তেওঁলোকে কি কৰিছিল এই বজাৰত উপলব্ধ যিবিলাক গামোচা সাধাৰণতে এই ৰঙা গামোচা যাক আমি হয়তো বাঙালী মানুহসকলে ব্যৱহাৰ কৰা বা বিহাৰীসকলে ব্যৱহাৰ কৰা গামোচা তাকেই তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ল'লে আৰু সাধাৰণতে দেখা যায় যে পূজা পাতল আদিত এই ৰঙা গামোচাখনকে দিয়া হয় ঘট আদিত দিয়েহে তেনেকুৱা ধৰণে আৰু সেইকাৰণে এইটোকেই তেওঁলোকে এটা সহজভাৱে সকলোৱে পবিত্ৰ বুলি ভাবি ল'লে আৰু ৰঙা গামোচাখনকে ব্যৱহাৰ কৰি আহিছে তেওঁলোকে পূজা পাতল বা তেনেকুৱা কৰম নাচিবলৈ গ'লেও সেইটোকে মাৰি লৈ বা কঁকালত বান্ধি লৈ মূৰৰ হাতত লৈ নাচে ঢোলতো মেৰিয়াই লয় কিন্তু আচলতে এই গামোচা আমাৰ এতিয়া সেইটোকে গ্ৰহণ কৰিছে কিন্তু আমি তাৰ উপৰিও আমি দেখিছোঁ যে আমাৰ ইয়াত যিবিলাক সান্থাল লোক আছে তেওঁলোকৰ নিজা এটা চানেকি গামোচা আছে আৰু তেনেকৈ উৰিয়া মানুহবিলাকৰ মাজতে তেনেকৈ গামোচা এতিয়া বৰ্তমান মই দেখিছোঁ আৰু বিভিন্ন সম্প্ৰদায়ৰ থাকিবও পাৰে তেনেকুৱা গামোচা গতিকে এইটো এটা ঐক্যমতত উপনীত হ'বলৈ হ'লে আমি আলোচনা কৰিব লাগিব চাহ জনগোষ্ঠীৰ এটা যদি প্ৰতীক হিচাপে গামোচা এটা আমি ল'ব বিচাৰোঁ ঐক্যমতত উপনীত হৈ এটা গামোচা তাৰ কেনেকুৱা ধৰণৰ তাৰ চানেকি নিৰ্ধাৰণ কৰিব লাগিব হয় এইখিনিতে আৰু চমুকৈ জানিব যত্ন কৰিম আমি যিটো আমাৰ লালপাৰী শাড়ী হয় লালপাৰী শাড়ীটো আমাৰ যিহেতু কৰ্মতীনবিলাকে পিন্ধে বা আমি পৰম্পৰাগত আমাৰ ড্ৰেছ বুলি ভাবি লৈছোঁ হয় কিন্তু এই ড্ৰেছটো আমি বিভিন্ন জেগাত কৰ্মৰ অৱস্থাটো পিন্ধি থকা দেখিবলৈ পাওঁ কিছুমান কৰ্মৰত শ্ৰমিকক গতিকে এইটো ড্ৰেছটো আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠী সমাজৰ পৰম্পৰাগত ড্ৰেছ হয়নে বাৰু নে আপুনি কি ক'ব বিচাৰিব এইটো বিষয়লৈ আচলতে আদিতে আমি শুনা মতে বা আমাৰ ইয়াত সচৰাচৰ যিবিলাক কৰম পূজা আগত হৈছিলে এই কৰ্মতীৰ বাহিৰে বাকীবিলাক লোকসকলে তেনেকুৱা ধৰণে ৰঙা পাৰি বগা শাৰী নহয় যি যেনেকুৱা সাজ পোছাকত পিন্ধি আছে বা শাৰী পিন্ধি আছে সেইবিলাকেই নাচিছিল কিন্তু যেতিয়া মানে সামূহিকভাৱে বা তেনে নিজৰ পাৰিবাৰিকভাৱে কিছুমানে চোতালত নিজে কৰম পূজা পাতিছে তেতিয়া কৰ্মতীসকলক আচলতে এই যে ৰঙা পাৰি বগা শাৰী সেইটো এটা শুদ্ধ ভাৱ আনিলে তাতো পূজাত যেনেকৈ দুৰ্গা পূজাত বহুতে পিন্ধে গতিকে সেইটোকে তেওঁলোকে বাছি ল'লে আৰু সেই বগা শাৰী ৰঙা পাৰি দেখিলে এনে এটা শুদ্ধ ভাৱ পবিত্ৰ ভাৱ সেইকাৰণে সেই বস্তুটোকে এই শাৰী ৰঙা শাৰী বগা পাৰি ৰঙা ব্লাউজো পৰে পিন্ধে আজিকালি ছোৱালীবিলাকে আৰু কৰ্মতীসকলেও কৰে আৰু দেখা যায় যে ৰঙা পাৰি বগা শাৰী আৰু ৰঙা ব্লাউজ মানে হেৰিলৈকে কিলাকুটিলৈকে ঢকা আমি বিভিন্ন ঝুমৰ নৃত্য কৰোঁতেও এইটোকে পিন্ধি লয় গতিকে এইটো চলি আহিছে আৰু দেখাত বেয়া নালাগে ভালেই লাগে আৰু এক হ'লে ভাল লাগে একেধৰণৰ শাৰী সকলোৱে বা সাজ পোছাক পিন্ধিলে ভাল লাগে মানে আপুনি স্পষ্টকৈ এইটো ক'ব বিচাৰিছে বৰ্তমানলৈকে এই জনগোষ্ঠীটোৰ কোনো পৰম্পৰাগত নিজৰ কষ্টিউম ড্ৰেছ নাই এটা ড্ৰেছ নাই বুলি আমি বা পোচাক নাই বুলি ক'ব নোৱাৰোঁ হয়তো সকলোৱে বেলেগ বেলেগ পিন্ধিব পাৰে আৰু তেনেকুৱা কোনো ওলোৱাও নাই আগৰ পোচাক গতিকে আগৰ পৰা যিহেতু পূজা বা তেনেকুৱা পবিত্ৰ কামত তেওঁলোকে এই সাজ পোছাক এই ৰঙা শাৰী বগা শাৰী পিন্ধি আহিছে গতিকে এইটোকে এতিয়া মানে মান্যতা প্ৰদান কৰা হৈছে হয় ধন্যবাদ জনাইছোঁ শেষত সৰুকৈ অকণমান কথা এটা জানিব যত্ন কৰিছোঁ যিহেতু এতিয়া বিতৰ্কত সোমাই আছে আমাৰ যি সাংস্কৃতিক সন্ধিয়া কৰম মঞ্চত সাংস্কৃতিক সন্ধিয়াত বাহিৰৰ পৰা শিল্পীসকলক আনি গীত পৰিৱেশন কৰে আৰু আমাৰ অপসংস্কৃতিলৈ পৰিৱৰ্তন কৰা দেখিব পৰা গৈছে গতিকে আপুনি কি ক'ব এই বিষয়টোলৈ
এইটো এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে কাৰণ আমি যেতিয়া এটা বিশেষ ধৰণৰ এই কৰম পূজা কৰম উপলক্ষে আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰোঁ সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে সংস্কৃতিটোক জীয়াই ৰখা সংস্কৃতিৰ লগত জড়িত যিবিলাক গীত মাত সেইবিলাক পৰিৱেশন কৰিব পাৰে কিন্তু আজিকালিলৈকে দেখা যায় যে বেছিভাগ আমাৰ শিল্পীয়ে গায়ক শিল্পীসকলে কিছুমান গীত ৰচনা কৰে কিছুমান মানে সমাজখনৰ লগত বা পৰিৱেশটোৰ লগত খাপ নোখোৱা কিছুমানে গীত গায় কিন্তু মোৰ বোধেৰে মই ভাবোঁ যে শিল্পীৰ এজনৰ সামাজিক দায়বদ্ধতা থাকে এতিয়া মই শিল্পীসকল উঠি অহা শিল্পীসকলক কওঁ যে তোমালোকে ধুনীয়া ঝুমৰঘূৰীয়া গীত গোৱা কিছুমানে আধুনিক ঝুমৰ আধুনিক গীত বেলেগ ধৰণৰ যিটো শুনিবলৈ ভাল নালাগে আৰু ভাষাৰ কোনো ঠিক নাই আৰু কাব্যিক সৌন্দৰ্যও নাথাকে এই গীত মাতবিলাক পৰিৱেশন কৰে আৰু তাতে আমাৰ নৱপ্ৰজন্ম তাতে নাচি থাকে গাই থাকে ফূৰ্তি কৰে কিন্তু শুদ্ধকৈ যদি মই বেছিভাগ শিল্পী আমাৰ আছে মই যদি কওঁ ভালকৈ পৰম্পৰা মানে পাৰম্পৰিক এটা ঝুমৰ গীত গাব লাগে এইবিলাকেতো ভাল লাগে আমি যিবোৰ গাই আহিছোঁ মই গাইছোঁ দুলালে গাইছোঁ ভদ্ৰ এইবিলাক গাওঁ আধুনিক গীতো গাওঁ তাৰ কোনো কথা নাই কিন্তু যদি ঝুমৰৰ নামত কিছুমান গীত ৰচনা কৰি এইয়া সংস্কৃতিটোক অপসংস্কৃতিলৈ নিব নালাগে ধন্যবাদ জনাইছোঁ শেষত আপোনাৰ পৰা আমি যিহেতু কৰমৰ বতৰ কৰমৰ বন্দনা আমি বিভিন্ন মানে কেইবাটাও শুনিব পাওঁ গতিকে আপোনাৰ কণ্ঠেদি আপোনাৰ যদি নিজৰ আছে স্বৰচিত কৰম গীত বন্দনা এটা গুণগুণাই দিব বুলি অনুৰোধ জনাওঁ কৰম গীত এতিয়া মই হঠাৎ না আখৰা বন্দনা নে কি বন্দনা এটা এই বন্দনা গীতটো চবেই এতিয়া আৰম্ভণিতে গায় আৰু আমাৰ বন্দনা বুলি কোৱা হয় এই গীতটোৰো এটা কথা আছে যে আগতে আমাৰ চাহ জনগোষ্ঠীত প্ৰথমে বৈদিক প্ৰভাৱ নাছিল ঝুমৰ গীতবিলাক চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ প্ৰকৃতিৰ পূজক আছিল সেইকাৰণে এতিয়া যিবিলাক বৈদিক দেৱ দেৱীৰ নাম তাত উল্লেখ নাছিল প্ৰথমতে তেওঁলোকে গাইছিল যে এই আখৰা বন্দনা কৰি গাঁৱকে গেৰাম ধৰি এতিয়া তাৰ ঠাইত মানে গেৰাম ধৰি মানে গ্ৰাম দেৱতাৰ কথা কয় আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমি লাগে এতিয়া আমি তাৰ ঠাইত গাইছোঁ যে আখৰা বন্দনা কৰি সৰস্বতী মাকে ধৰি তবে আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমুৰ লাগল ভাৰী হাতে লেলাই গামোছা কাঁধে লেলাই মা ধৰি বহু বেটি সবেই লেলাই ঘেৰি মদনে ঝুমুৰ লাগল ভাৰী সেই বৈদিক প্ৰভাৱ আহি যায় সেই যেনেকুৱা সেই লালপাৰী খাৰপাৰী সেই কথাটো তেনেকুৱা ধৰণৰ আহিছে সময়ৰ লগত কিছু পৰিৱৰ্তন হয় কিন্তু পৰম্পৰাৰ পৰা মানে আঁতৰি যাব নালাগে বেছিকৈ এইখিনিকে ক'লোঁ আৰু কৰম পৰৱৰ শুভেচ্ছা সকলোকে জনাই এইটো আপোনালোকক মই সামৰিলোঁ ধন্যবাদ জনাইছোঁ ইয়ান ব্যস্ততাৰ মাজতে আপুনি সময়কণ দিলে